সৌদ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ বৰপেটা জিলা গোটৰ আজি এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। জিলা সন্থাৰ প্ৰাক্তন সভাপতি আবুল কালাম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভা জিলাখনৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকসকলে যোগদান কৰি বৰ্তমান শৈক্ষিক ক্ষেত্ৰৰ আৰু শিক্ষক সমাজৰ সমস্যাসমূহ আলোচনা কৰে। কাৰ্যসূচী অনুসৰি সভাত পুৰণি কমিটি ভংগ হয় আৰু সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰাতুল দাসক সভাপতি, বামুনডংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰবিউল ইছলাম চেলিমক সম্পাদক হিচাপে লৈ এখনি নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়। পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী সমস্যা সমাধানৰ ক্ষেত্ৰত সন্থাই কাম কৰিবলৈ যত্নবান হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰে এক প্ৰতিবেদন আগবঢ়াইছো। মন্দিয়াৰ পৰা নুৰ মহম্মদ আলী ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ, বৰপেটা। স্যাৰ, আজি আপোনালোকৰ কি অনুষ্ঠান আছিল আৰু কি কাৰ্যসূচী কেনেদৰে সমাপন হ'ল আৰু কি সিদ্ধান্ত হ'ল সেই সম্পৰ্কে জনাব। হয়, আজি আমাৰ সদৌ অসম বিষয় শিক্ষক ও কৰ্মচাৰী সংস্থাৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈ যায়। এই সভাত জিলা সমিতিৰ সভাপতি হিচাপে মই আবুল কালাম তালুকদাৰ সভাপতিত্ব কৰোঁ আৰু ইয়াত নতুন পুৰণি কমিটি আজি ভংগ হয় আৰু নতুন কমিটি গঠন হয় আৰু এই সভাখনত বহুত ধৰণৰ বিষয় শিক্ষক বা বিজিটিসকলৰ সমস্যাসমূহ আলোচনা কৰা হয়। অহা দিনত নতুন কাৰ্যপন্থা হাতত লোৱা হয়। হয়, যেহেতু আমাৰ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা বৰপেটা জিলাৰ আজি নতুনকৈ নৱগঠিত হ'ল কমিটি, সেই কমিটিৰ সম্পাদক হিচাপে আপুনি কি ক'ব? হয়, আজি যিহেতু বৰপেটা জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নতুন কমিটি গঠন হ'ল, তাতে মোক সম্পাদক হিচাপে বাছনি কৰিছে। আমাৰ সদনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনত সকলোৰে সহযোগিতাত আমাৰ শিক্ষক সমাজৰ লগতে শৈক্ষিক দিশত কেনেকৈ আমি আগবাঢ়াই নিব পাৰোঁ বৰপেটা জিলাখনক, বৰপেটা জিলাৰ যিমান ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ আমাৰ চৰকাৰী খণ্ডৰ, সেই চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক যি বৰ্ষ দুটা আছে, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষ, এই দুটা যিহেতু গুৰুত্বপূৰ্ণ বৰ্ষ, এই দুটা বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ উন্নতিৰ দিশত আগুৱাই লৈ যাব পৰা যায় সেই ক্ষেত্ৰত আমি নিশ্চয় গুৰুত্ব দিম। আমাৰ শিক্ষকসকলৰ কেৱল সমস্যাৰ ওপৰতে আমি গুৰুত্ব নিদি আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ ওপৰতো আমি গুৰুত্ব দি আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব বুলি আজিৰ সদনত আমাৰ আলোচনা হৈছে। আশা কৰিছোঁ অহা দিনত সকলো শিক্ষক কৰ্মচাৰীৰ সহযোগত আৰু আমাৰ কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে আমাৰ শিক্ষক সমাজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নত আমি গুৰুত্ব আৰোপ কৰিম। ধন্যবাদ। হয়, আপোনাৰ নতুন কমিটিৰ সভাপতি, আপুনি এই সম্পৰ্কে কি ক'ব? অহা দিনত আপোনালোকৰ কি কাৰ্যসূচী হ'ব? প্ৰথমতে মই আজি যিসকলে মোক নিৰ্বাচন কৰিলে তেওঁলোকক মই ধন্যবাদ দিম আৰু অহা দিনত আজি সভাত যিবিলাক সিদ্ধান্ত হ'ল, আলোচনা হ'ল বা সন্থাৰ যিবিলাক আমাৰ বিষয়বস্তু সেইবিলাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম আৰু সমস্যাসমূহ আমি আলোকপাত কৰিম আৰু যিমান দূৰ পাৰোঁ এইখিনি সমাধান বা তাক আমি কেনেকৈ মুখামুখি হ'ব পাৰোঁ তাৰ কাৰ্যপন্থা আমি হাতত ল'বলৈ চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।